হেল্ল' গাইজ, ভাল আছেনে সকলো? এনেকৈ মাংস বনাই খাইছেনে? খাবচোন, বিৰাট ভাল লাগে। মজলীয়া কাটি পিঁয়াজ 4টামান ল'লোঁ, নহৰু আদা খুন্দি লৈছোঁ। তাৰপিছতে পিঁয়াজ, নহৰু আদা চব দি হালধি, কাশ্মীৰী লাল মিৰ্চ, জিৰা, ধনিয়া, কিটচেন কিং মছলা আৰু অলপ জালুক দি পেলাই আৰু অলপ মিঠাতেল দিলে বৰ ভাল লাগে। দিবচোন, দি গোটেইখিনি একেলগে সানি পেলাই অকণমান দেৰি থৈ দিলোঁ, আধা ঘণ্টামান থৈ দিলেও দিব, নিদিলেও নাই আৰু। দি পেলাই তেল অকণমান দি পেলাই তাত পিঁয়াজ দি নহৰু অকণমান দি নহৰু আদা দি এইখিনি ভালকৈ ভাজি পেলাই তাত মাংসখিনি দি দিলোঁ। মাংসখিনি বহুত দেৰি ফ্ৰাই কৰিব লাগিব, তেল ওলাই যোৱালৈকে ফ্ৰাই কৰিলে বৰ ভাল হয় খাবলৈ। এই স্কিন থকা মাংসটো এইটো বনাবলৈ বৰ ভাল হয়। বিলাহী 2টামান দি দিলোঁ, দি পেলাই অলপ লৰাই থাকিলোঁ। লৰাই বহুত দেৰি লৰাই পেলাই আকৌ ধুনীয়াকৈ তেলটো ওলাই যোৱালৈকে লৰাই থাকিলোঁ। লৰাই পেলাই অলপ নিমখ দি দিলোঁ। নিমখটো এতিয়াহে দিওঁ দেই, মেৰিনেট কৰোঁতে নিদিওঁ। আৰু আলু আৰু অমিতা দি দিছিলোঁ, ভাল লাগে খাবলৈ। মাংসত দি আলুটো খাই বৰ ভাল লাগে। তাৰপৰা ঢাকনা মাৰি দি 10-15 মিনিটমান ৰাখি থ'লোঁ। তাৰপিছতে এয়া চাওক, ধুনীয়াকৈ তেল ওলাই পৰিছে মাংসখিনিৰ পৰা। মাংসখিনিৰ পৰা তেল ওলাই অলপ দেৰি লৰাই পেলাই আকৌ ঢাকনা মাৰি থৈ জলকীয়া 2টা দি দিলোঁ। লাষ্টত অকণমান চেনি দি দিছোঁ, বৰ ভাল লাগে খাবলৈ। দিবচোন, দি চাব, মছলাৰ ফ্লেভাৰটোৰ লগত মিলি যায়, ভাল লাগে খাবলৈ। তাৰপিছতে অকণমান লাষ্টত একেবাৰে শেষত ধনিয়া কুটি দিলোঁ, ভাল লাগিলে।